খলিহৈত নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছাৰে নখোৱা অনুষ্ঠান সম্পন্ন। চিপাঝাৰ সমজিলাৰ অন্তৰ্গত খলিহৈ ৰামদেলিপাৰাত যুৱ ব্যৱসায়ী ৰাতুল ভৰালীৰ উদ্যোগত দেওবাৰে পৰম্পৰাগতভাৱে নিশা নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছাৰে নখোৱা অনুষ্ঠান সম্পন্ন হয়। একেদৰে নখোৱা উৎসৱৰ সৈতে সংগতি ৰাখি কেইবাগৰাকী বিশিষ্ট ব্যক্তিক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানৰ আত্মনিৰ্ভৰশীল হোৱাৰ ব্যতিক্ৰমী প্ৰয়াস কৰা ৰাতুল ভৰালীৰ শলাগ লৈ চিপাঝাৰৰ বিশিষ্ট সমাজকৰ্মী তথা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য কুলদীপ বৰুৱাই বিলুপ্তপ্ৰায় এই পৰম্পৰা ধৰি ৰাখিবলৈ নতুন প্ৰজন্মক লগত লৈ হেঁপাহেৰে নখোৱা উৎসৱ আয়োজন কৰাৰ বাবে যুৱ ব্যৱসায়ী ৰাতুল ভৰালীক ধন্যবাদ জ্ঞাপন কৰে উপস্থিত বিশিষ্ট ব্যক্তিসকলে। স্থানীয় সমাজকৰ্মী মুকুট ডেকাই আগধৰা অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী আকাশ প্ৰীতম আৰু পূজা কলিতাই গীত পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰে। নিউজ ডেস্ক AIN লাইভ। সুন্দৰ পৰিৱেশ ৰাতুল ভৰালীৰ উদ্যোগত এই নখোৱা উৎসৱৰ যি আয়োজন কৰিছে এই খলিহৈৰ এই পথাৰত সঁচাকৈ সুন্দৰ পৰিৱেশ। ইয়াত যি সাংস্কৃতিক যি অনুষ্ঠানৰ আয়োজন কৰিছে, ইমান মানুহক মাতিছে, তেওঁ নিজৰ খৰচত মানুহক খুৱাই সাংস্কৃতিক সন্ধিয়া দেখুৱাই এটা সুন্দৰ পৰম্পৰা। সঁচাকৈ মই আনন্দিত হৈছোঁ আৰু মাঘৰ বিহুত বিশেষকৈ খুব এটা ভাল লাগিছে। মাজত ডাঙৰ মেজি জুই লৈ পেলাই চাৰিওফালে মানুহ বহি পেলাই যিটো পৰিৱেশ সঁচাকৈ সুন্দৰ আৰু মই ৰাতুল ভৰালীক সঁচাকৈ মই কৃতজ্ঞতা জনাইছোঁ আৰু ৰাতুল ভৰালীৰ পৰিয়ালৰ মই মংগল কামনা কৰিছোঁ। তেওঁ যাতে আৰু ইয়াতকৈ ভাল এনেধৰণৰ উৎসৱ কৰিব পাৰে তাৰ কাৰণে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ব্যৱসায়ী আত্মনিৰ্ভৰশীল ভাৰতৰ কথা যিটো আমাৰ প্ৰধানমন্ত্ৰী যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈ আছে, ঠিক তেনেকুৱা আমাৰ বহুত ল'ৰা আত্মনিৰ্ভৰশীল হৈ আছে ইতিমধ্যে। আৰু যিসকলে ইতিমধ্যে চাকৰিৰ কাৰণেও কিছুমানে যুঁজি আছে, কিন্তু চাকৰি নাপাই পেলাই মানুহে বহি আছে, তেওঁলোককো সেই আত্মনিৰ্ভৰ হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। ৰাতুল ভৰালী যেনেকৈ এই দেখুৱাইছে যে নিজে কাম কৰি এনেকৈ মানুহক আগবাঢ়িব পাৰি, আত্মনিৰ্ভৰ হ'ব পাৰি বা আনকো সহায় কৰিব পাৰি, ৰাতুল ভৰালী এটা নিদৰ্শন। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, সকলোৱে অকল চাকৰিৰ কাৰণে ৰখি নাথাকি নিজৰ নিজৰ কাম কৰি যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে তাকেই কামনা কৰিছোঁ। ধন্যবাদ। আমাৰ খলিহৈ ৰামদেলিপাৰাৰ বিশিষ্ট ব্যৱসায়ী হিচাপে আমি ইতিমধ্যে পৰিচিত হৈ আছে আমাৰ সন্মানীয় ৰাতুল ভৰালীদেৱ। তেখেত অকল নিজকে নিজৰ কামত নিয়োজিত নাৰাখি গোটেই সমাজৰ বা গোটেই অঞ্চলৰ সকলোকে বিভিন্ন কামত নিয়োজিত কৰাইছে আৰু বিভিন্ন লোকক সহায় সহযোগ কৰিছে আৰু অঞ্চলৰ যিমান অনুষ্ঠান প্ৰতিষ্ঠান আছে সকলোতে তেখেতৰ অনুদান বৰঙণি আছে। আৰু এই আজিৰ যি নখোৱা উৎসৱ পাতিছে তেখেতে, এইটো আমি আচলতে শুনিছিলোঁহে, আজি আচলতে দেখিছোঁ। দেখি আমি খুব আপ্লুত হৈছোঁ, খুব ভাল লাগিছে। আৰু তেখেতৰ যি জয়যাত্ৰা এনেকৈ আৰু আগবাঢ়ি যাওক, ভগৱানে তেখেতক আৰু উৎসাহ দিয়ক, ভগৱানে আৰু সাহস দিয়ক। আমি তেখেতৰ লগত সদায় আছোঁ, সদায় থাকিম। গতিকে তেখেতৰ যিখিনি আমাক অনুপ্ৰেৰণা দিছে, আমিও আচলতে অনুপ্ৰাণিত হৈছোঁ। গতিকে আমি খুব ভাল পাইছোঁ। গতিকে তেখেতে লগতে তেখেতৰ আমি স্বাস্থ্য কামনা কৰিছোঁ, লগতে তেখেতৰ পৰিয়ালৰ আৰু তেখেতৰ যি ব্যৱসায় সেই যাতে আৰু জয়ময় হওক তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।